নাজিৰাৰ শিমলুগুৰি থানাত টকা মাত্ৰ টকা আৰক্ষীয়ে টকা গণি গণি শেষ কৰিব নোৱাৰি ভাগৰি গৈছে টকাৰ উজান উঠিছে শিমলুগুৰি আৰক্ষী থানাত সিনেমা কাইদাৰে 40 লাখ টকা চুৰ কৰি নিছিল শিমলুগুৰি এজন ব্যৱসায়ীৰ পৰা এই দৃশ্যসমূহলৈ মন কৰক আৰক্ষীয়ে কিদৰে টকা গণিছে আমি দেখুৱাই থকা এই বাকচটোতে উদ্ধাৰ কৰা হৈছে লাখ লাখ টকা হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত টকা জোখা মেচিন ব্যৱহাৰ কৰিছে আৰক্ষীয়ে হয় শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলি বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ী ঘৰৰ পৰা 40 লাখ টকা অন্তৰ্ধান হৈছিল ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু এজন অচিনাকি ব্যক্তিয়ে চুৰি কৰিছিল 40 লাখ টকা পৰৱৰ্তী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে অৱগত কৰিছে শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা উপপৰিদৰ্শক বেদান্ত বুঢ়াগোহাঁই SDPO তুষাৰ দেশাই অভিযান চলাইছিল আৰু আৰক্ষী অভিযানত পোহৰলৈ আহে সমগ্ৰ ঘটনা আৰক্ষীয়ে গাড়ী চালক শিমলুগুৰি অভয়পুৰী বিতু গগৈ আটক কৰাৰ পিছতে 40 লাখ টকাৰ চুৰিকাণ্ডৰ ঘটনাটি পোহৰলৈ আহে আৰু ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰান্ত যশৱাল আৰু অচিনাকি ব্যক্তিগৰাকীয়ে 40 লাখ টকা চুৰ কৰি তাৰে 14,73,000 টকা চালক বিতু গগৈক দি যোৱাত বিতু গগৈয়ে 14,73,000 টকা ঘৰৰ ওচৰৰে এখন জংঘলত লুকুৱাই থৈছিল আৰক্ষীয়ে ইতিমধ্যে 14,73,000 টকা উদ্ধাৰ কৰিছে যদিও বাকি টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই কিয়নো কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু অচিনাকি ব্যক্তিজনে বাকি টকা লৈ উঠা হ'ল অজ্ঞাত স্থানলৈ আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে অনুসন্ধান আমি এটা আজি শিমলুগুৰিত এটা আজি আমি অভিযোগ এটা পাইছো যে বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীয়ে তেওঁ মানে নাগালেণ্ডলৈ অবৈধ মানে মদ সৰবৰাহ কৰে এখন গাড়ীত মানে তেওঁ ওপৰত মানে হয়তো গেলামাল বস্তু নিয়ে তলত মানে সম্পূৰ্ণ মদ ভৰাই লৈ যায় আৰু কিন্তু ৰিটাৰ্ণ যেতিয়া নাগালেণ্ডৰ পৰা আহে তেওঁলোকে সেই গাড়ীখনত সম্পূৰ্ণৰূপে তেওঁলোকে ড্ৰাগছ ভৰাই লৈ আহে এইবিলাক মানে এই কামবিলাক তেওঁলোকে ক'ৰ পৰা কাৰ সহায়ত এইবিলাক কাম কৰিবলৈ পাইছে কোনোবাই নিশ্চয় তেওঁলোকক সহায় কৰিছে কোনোবা আছে তেওঁলোকৰ মন্ত্ৰী আমোলা কোনোবা নিশ্চয় সহায় কৰিছে আৰু আজি শুনা মতে তেওঁ কালি তেওঁলোকৰ বাসগৃহৰ পৰা বা দোকানৰ পৰা 40 লাখ টকা এটা হেৰাইছে আৰু কালি তথ্যমতে পুলিচ প্ৰশাসনে তেওঁলোকক প্ৰায় 14 লাখ মান টকা এটা উদ্ধাৰ কৰিছে আৰু বাকি টকাখিনি এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অবৈধ সুৰা যি শিমলুগুৰি মাছমজিয়াত তেওঁ যে এইবিলাক ব্যৱসায় চলাই আছে এতিয়া বৰ্তমান সময়ত দেখিছে আমাৰ নৱপ্ৰজন্মবিলাক গোটেই ড্ৰাগছৰ প্ৰতি আসক্ত হৈ গৈছে মদৰ প্ৰতি আসক্ত হৈ গৈছে তেওঁলোকে কাৰ ছত্ত ছায়াত এইবিলাক মদৰ ব্যৱসায় কৰিব পাৰিছে ড্ৰাগছৰ ব্যৱসায় কৰিব পাৰিছে তেওঁলোকক আমি উচিত তদন্ত বিচাৰি আমি পুলিচ প্ৰশাসনক দাবী জনাইছো যে বিকাশ নামৰ ল'ৰাটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেওঁলোকক এই তথ্যবিলাক উলিয়াই সোনকালে তেওঁক আইনৰ হাতত আনিবলৈ আমি দাবী জনাইছো আৰু ইমান বৃহৎ সংখ্যক যে টকা উদ্ধাৰ হৈছে কি ক'ব বৃহৎ সংখ্যক যে ইমান টকা যে উদ্ধাৰ কৰিছে তেওঁলোক এই টকাবিলাক ক'ৰ পৰা আহিছে মানে কি ব্যৱসায় কৰি আনিছে এইবিলাক গোটেই কথাবিলাক সাঙুৰি আনি পুলিচ প্ৰশাসনে বিচাৰ কৰক যাতে এইবিলাক ক'ৰ পৰা কি কেনেকৈ হৈছে গোটেই কথাবিলাক আনি বিকাশক আওতালৈ আনি এইবিলাক কথাবিলাক উলিয়াওক নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজ ৰিপৰ্ট NJ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজিয়ে বুক কৰক
আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা